ছাত্রীরা বিভিন্ন রাজ্যের জেলার পৰা আহি পেলাই অংশগ্ৰহণকাৰীসকলে অংশগ্ৰহণ কৰিছে। গোগাঘাটবাসী ৰাইজক এই মেলাত উপস্থিত হৈ আমাৰ হস্তশিল্পী আৰু শিপিনীসকলে উৎপাদন কৰা সুকীয়া পৰম্পৰাগত ডিজাইনৰ হস্ততাঁত বস্ত্ৰ আৰু হস্তশিল্প উৎপাদিত বাঁহ বেগ পদাৰ্থসমূহ বিশেষ ৰেহাই মূল্যত তেওঁলোকে বিক্ৰী কৰি তেওঁলোকে স্বাৱলম্বী হ'ব বুলি ভাৰত চৰকাৰে এনেকুৱা কৃত্ৰিম বজাৰ তৈয়াৰ কৰি দিয়ে যাতে আমাৰ শিপিনীসকলে মধ্যভোগীৰ যোগেদি বজাৰত বস্তু বিক্ৰী কৰিব নালাগে। তেওঁলোকে নিজে প্ৰডাক্ট কৰি নিজে আহি পেলাই বজাৰত এনেকুৱা কৃত্ৰিম বজাৰত অংশগ্ৰহণ কৰি নিজে বিক্ৰী কৰি ঘৰলৈ কিছু হ'লেও সকাহ দিব পাৰে আৰু ভাৰত চৰকাৰে তেওঁলোকৰ দিয়ে। এই মেলাত যিসকলে অলৰেডি আমাৰ লগত চলি আছে অংশগ্ৰহণ কৰি তেওঁলোকে হয়তো জানে আৰু নতুনকৈ যিবিলাক আহিছে তেওঁলোকে নাজানে, তেওঁলোকে হয়তো জানিব। ইয়াতে আৰু এটা কথা, বিভিন্ন জিলাৰ পৰা হওক বিভিন্ন ৰাজ্যৰ পৰা হওক যিবিলাক তেনেকুৱা ধৰক এতিয়া আমি চাউথত গ'লো অসমৰ কাপোৰ পায় কিন্তু অংশগ্ৰহণ কৰে যাতে তেওঁলোকে বিক্ৰী কৰি পেলাই তেওঁলোকৰ ন্যায্য মূল্য পাব পাৰে। আমি ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ জৰিয়তে অসমৰ কোন কোন ঠাইত বাণিজ্য মেলা কি হস্তশিল্প মেলা আপুনি? আমিতো চব জেগাতে কৰোঁ মেলা চেলা যিমান আছে তাৰমানে আমাৰ অসমত য'তে আমাক মাতে ত'তে যাওঁ আমি। আৰু আমাৰ গভৰ্ণমেণ্ট মেলা হয়তো এইটো দুলীয়াজানত গৈছে নাই? দুলীয়াজানত কৰি আহিলোঁ মই। NIL যাব নেকি? NIL 8 তাৰিখৰ পৰা 12 তাৰিখলৈ আছে। ক'ত? NIL নুমলীগড় ফেনীৰ ভিতৰত। এইটো কি আপোনাৰ গভৰ্ণমেণ্ট প্ৰাইভেট? এইটোতো পইচা দিব লাগিব। পইচা দিব লাগিব। আমাৰ এইটোতো পইচা দিব নালাগে, আমাৰ এইটো আমি TADA পাওঁ। যায় নেকি সুধিছে? যায় বহুতখিনি পাৰ্টি যায় বহুতে যায়। থেংক ইউ, ধন্যবাদ। আমাৰ ভাইটি চিনি পাই নৰেন বেটাৰ ফাৰ্নিচাৰ সৰু বস্তু বনাওঁ। যাব লাগিব আৰু সকলোকে মই বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহা আই মাতৃসকলক যাতে আমি ভালকে এই ব্যৱসায়খন আমি ভালকে কৰি যাব পাৰোঁ তাৰ কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ। আৰু ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ ৰফেটৰ MB ছাৰলৈ মই বাৰে মানে এইখন মঞ্চ বুলিয়ে নহয়, আগৰ মঞ্চতো মই ছাৰক কৈ আছোঁ, তেওঁলোকে আমাক ব্যৱসায়খন কৰাৰ কাৰণে আমাক বহুত মানে ঘাট প্ৰতিঘাতৰ মাজতে আহি আমাক বজাৰখন দিছে। ইয়াৰ কাৰণে মই ছাৰক বহুত ধন্যবাদ জনাইছোঁ। আৰু আমি ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ গতিকে আপোনালোকে ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ এলেকাৰ মানুহ নহয় যদিও গতিকে আপোনালোকে ৰাভা হাছংখন নিজৰ বুলি ভাবক বা নিজৰ সম্পত্তি বুলিয়ে ভাবক আপোনালোকে। আমি যেতিয়া আপোনালোকে ফালৰ পৰা ৰাভেদক আমি যদি সহযোগ কৰোঁ তেতিয়া আমি ব্যৱসায়ত আমি আগবাঢ়ি যাব পাৰিম।
আৰু বিশেষ মই ইমান ক'ব নোখোজোঁ গতিকে মোৰ এইখিনিতে মই ক'বলগীয়াখিনি মই ক'লোঁ ভুল হৈছে যদি আপোনালোকে ক্ষমা কৰি দিব আৰু লগতে মোৰ MB ছাৰলৈ এখন গামোচা দিয়াৰ কাৰণে মই সম্ভাষণ জনোৱাৰ কাৰণে মই অনুৰোধ কৰিছোঁ বিশেষ মোৰ ক'বলগীয়া নাই মই এইখিনিতে শেষ কৰি দিছোঁ বাইদেউলৈ অশেষ অশেষ ধন্যবাদ থাকিল আপোনালোকে আগবাঢ়ি আহক আপুনি দূৰতকৈ আছে কেমেৰামেন কিলে নাই মই ইউটিউবাৰ দেই কৈ দিছোঁ ন ইউটিউবাৰ আহক আহক এই বাইদেউ এইফালে দিব আহক অলপ লাইনে চাওক ধন্যবাদ থাকিল